সিদ্ধান্তৰ বিষয়ে আপোনাৰ চেনেল যোগে আমি জনাব বিচাৰিছোঁ যে আগন্তুক পৰিকল্পনাৰ যিটো আমাৰ হেৰি আছিলে, আমাৰ যিটো ৰাজবংশীৰ যিটো পৰিকল্পনা আছিলে, আমি আগন্তুক চলাই অহাৰ মাজতো আমাৰ এই ক্ষেত্ৰৰ 7জনীয়া এটা পৰিয়াল আছিলে। এই 7জনে এই বস্তুটো লৈ পেলাই আমাৰ যিটো ৰাজবংশী আৰু কোচ ৰাজবংশী সিহঁতে বুজি নোপোৱাত সিহঁতে কেইদিনমান সময় লৈছিলে আমাৰ ৰাইজৰ পৰা সময় লৈছিলে। তো এতিয়া সেই ৰাইজৰ ওচৰত সিহঁতে বুজি পায়, আমাৰ ৰাইজৰ ওচৰত আহি পেলাই সিহঁতে প্ৰকৃততে বুজি পাইছে যে আমি ৰাজবংশী মানুহ, কোচ ৰাজবংশী মানুহ। এতিয়া সেইকাৰণে সিহঁতে মিটিং দিছে, ৰাইজৰ হৈ মিটিং দিয়াত এতিয়া আমি ৰাইজৰ হৈ মই সিহঁতে যে নিজৰ ভুলটো বুজিব পাৰিছে, সেইকাৰণে আমি আপোনালোকৰ চেনেলৰ যোগে আমি সেই 7জনক আমি আৰু সিহঁতৰ লগত আৰু 25টা পৰিয়াল আছে, সিহঁতক আমি আঁকোৱালি লৈছোঁ বুলি আপোনালোকক চেনেল যোগে ধন্যবাদ জনাইছোঁ। নহয়, সিহঁতে একচুৱেলি ভুলৰ কাৰণে বঙালী ৰাজবংশী বুলি পৰিচয় দিছিলে। কিয়নো ইয়াত বহুতো বঙালী মানুহ আছে, ধৰক বহুতো বঙালীৰ মাজত থাকি পেলাই সিহঁতে একচুৱেলি প্ৰকৃততে কোচ ৰাজবংশী মানুহ বুলি সিহঁতে মানে বঙালীৰ মাজত থাকি মানে সেই পৰিচয়টো দিবলৈ লাজ পাইছিলে। গতিকে আজিৰ ডেটৰ 5 বছৰ আগতো সিহঁতে গম পাইছিলে। গতিকে আজিৰ ডেটত সিহঁতে বঙালী ৰাজবংশী নহয় বুলি সিহঁতে প্ৰতিশ্ৰুতি দিছে, আৰু আমিও কোচ ৰাজবংশী হিচাপে সিহঁতক আমি কোচ ৰাজবংশী হিচাপে আমি আঁকোৱালি লৈছোঁ। আমি ৰাজবংশী মানুহ হয়, ৰাজবংশী হিচাপত আমি বেংগলী মানুহৰ লগত আমি উঠা বহা হৈ আছিলোঁ। তাৰপিছত আমি মাজতে গম পালোঁ যে আমি প্ৰকৃততে বেংগলী মানুহ নহয়, আমি ৰাজবংশী মানুহ হয়। তো সেইটো বিষয় লৈ আমি মাজতে অলপ আমাৰ মাজত এটা বিভ্ৰান্তিৰ সৃষ্টি হয়। বিভ্ৰান্তিৰ সৃষ্টি হোৱাত আমি আমাৰ জাতিটোৰ বিষয়ে অলপ জানিব বিচাৰোঁ। সেই জানিব বিচৰাত আমাৰ অকণমান সময় লৈছিলোঁ আমি তেখেতলোকৰ পৰা, যিটো আমাৰ আক্ৰাচুৰ, তাৰপিছত আমাৰ সন্মিলনী, কোচ ৰাজবংশী সন্মিলনী, তেখেতৰ পৰা আমি এটা সময় বিচাৰিছিলোঁ যে চিলাৰায় দিৱসলৈকে আমাক এটা সময় দিয়ক, যে আমি অলপ প্ৰশাসনিক হিচাপে আমি অসমটোৰ ভিতৰত আমি অলপ জানি বুজি লওঁ যে আমি প্ৰকৃততে বঙালী ৰাজবংশী নে কোচ ৰাজবংশী। সেই হিচাপত আমি প্ৰশাসনিক হিচাপত আমি প্ৰথমত আমি আমাৰ ধেমাজি জিলাৰ এডমিনিষ্ট্ৰেট তেখেতলোকৰ পৰা আমি জানিব বিচাৰিছোঁ। তেখেতলোকে আমাক এটা এনচাৰ দিছে যে আপোনালোকৰ যিটো নেকি সমস্যা ৰাজবংশী আৰু কোচ ৰাজবংশী, সেই সমস্যাটো ইয়াতে শেষ নহয়, আপোনালোকে ওপৰত অলপ জানি লওক। সেই হিচাপত তেখেতৰ কথা মতে আমি আমাৰ অসমৰ বিধানসভাৰ দিছপুৰত গৈ আমি আমাৰ যিটো অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ছাৰৰ লগত আমি 3 ঘণ্টামান আমি কথোপকথন কৰোঁ আমাৰ জাতিটোৰ বিষয় লৈ। তেখেতলোকে আমাক তেতিয়া ক'লে যে ৰাজবংশী, তাত বেংগলী আৰু অসমীয়া বুলি নাই, তো ৰাজবংশীয়ে। তাৰপিছত আমি মুখ্যমন্ত্ৰী ছাৰৰ লগতো আমি গৈ তাতো আমি সেইখিনি কথাকে আমি পালোঁ। তো এইখিনি আমি প্ৰশাসনিক হিচাপত আমি জানোতে আমাৰ যথেষ্ট সময় লাগিছে, মোটামুটি আমাৰ 6 মাহমান লাগি গৈছে। তো আমি আক্ৰাচু আৰু আমাৰ সন্মিলনৰ পৰা আমাৰ জাতিটোৰ পৰা যিটো আমি সময় বিচাৰিছিলোঁ যে আমাৰ চিলাৰায় দিৱসলৈকে, তো আজি তাৰিখৰ পৰা আমাৰ চিলাৰায় দিৱস আমাৰ ফেব্ৰুৱাৰী মাহৰ 12 তাৰিখে অনুষ্ঠিত হয়। তো সেই ফেব্ৰুৱাৰী 12 তাৰিখৰ আগতে আমি যিটো সময় লৈছিলোঁ, সেই সময়ৰ আগতে আমি আমাৰ জাতিটোৰ আমি পাইছোঁ যে আমি প্ৰকৃততে আমি কোচ ৰাজবংশী হয়। সেইকাৰণে আজি আমাৰ এই চেঙাজান অঞ্চলত আমাৰ মুখিয়ালবৰ্গলৈ তথা আমাৰ যিটো ধেমাজি জিলাৰ কোচ ৰাজবংশী বিষয়ববীয়াক লৈ আমাৰ এখন আজি সভা অনুষ্ঠিত হয়। সেই সভাখনতে আমাৰ বিতংভাৱে আলোচনা হয় যে আমি প্ৰকৃততে কোচ ৰাজবংশী মানুহ হয়। আমাৰ চিমেনমুখ জিপিৰ ভিতৰত আপোনালোকে জানে দ্বিখণ্ডিত হৈ আমাৰ চেঙাজান এখন জিপি হৈছে। সেই চেঙাজান জিপিত আমাৰ ৰাজবংশী মানুহ মোটামুটি 1200
ভোটাৰছে আছে। তো 1200 ভোটাৰ্ছৰ ভিতৰত আমাৰ মোটামুটি 500 পৰিয়ালৰ ওচৰা ওচৰি আমাৰ ৰাজবংশী মানুহ আছে। তো তাৰে ভিতৰত আমি প্ৰশাসনিক হিচাপত জানিবলৈ আমাৰ লগত মোটামুটি ধৰক 20-25 পৰিয়ালমান আমাৰ লগত আছিল। যিহেতু সেইখিনি মানুহে সম্পূৰ্ণভাৱে মানি ল'ব নোৱাৰাত আমি প্ৰশাসনিক হিচাপত আমি জানিছোঁ। আজিৰ ডেটত আমি জানিব পাৰিছোঁ যে আমাৰ জাতিটো প্ৰকৃততে কোচ ৰাজবংশী জাতি হয়। সেইকাৰণে আজি এই সভাখন অনুষ্ঠিত কৰা হৈছে আৰু আপোনালোকৰ এই চেনেলৰ যোগতে মই অসমবাসীকেও আমি জনাব বিচাৰিছোঁ, বিভিন্ন দল সংগঠনক, জাতীয় দল সংগঠনক জনাব বিচাৰিছোঁ যে প্ৰকৃততে আমি কোচ ৰাজবংশী হয়। আমাৰ জাতিৰ সংগঠন আছে, আমাৰ সন্মিলনী আছে, আমাৰ আখৰাছো আছে, আমাৰ ধেমাজি জিলাতো আখৰাছো আছে। সেইভাৱে তেখেতলোকক আমি জনাব বিচাৰিছোঁ যে আমাৰ চেঙাজানতে এখন আখৰাছুৰ আৰু সন্মিলনীৰ এটা আঞ্চলিক গঠন কৰি দিবলৈ তেখেতলোকক আমি আপোনালোকৰ চেনেলৰ যোগতে অনুৰোধ জনাইছোঁ আৰু ভৱিষ্যত দিনবিলাকত আমি নিজৰ জাতি হৈ কাম কৰি যাম বুলি তেখেতলোকৰ ওচৰত আমি আজিৰ সভাৰ যোগেদি প্ৰতিশ্ৰুতি দিছোঁ।